সকলোকে স্বাগতম। আজি আমি এনে এটা টপিকৰ বিষয়ে আলোচনা কৰিম যিয়ে উদ্ভাৱনৰ জগতখন কঁপাই তুলিছিল, তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি কৰিছিল আৰু শেষত আমাৰ আধুনিক পৃথিৱীখনৰ ভেটি গঢ়িছিল। সেয়া হৈছে ৱাৰ অফ কাৰেণ্টছ। কল্পনা কৰক বিদ্যুৎ ব্যৱস্থাৰ দূৰদলিত থকা এখন পৃথিৱীৰ কথা। 19th চেঞ্চুৰী শেষৰ ফালৰ সেই সময়ছোৱা কৃত্ৰিম পোহৰ, উদ্যোগৰ বাবে শক্তি আৰু দৈনিক জীৱনত এক বিপ্লৱিক পৰিৱৰ্তন সম্ভাৱনাৰে উখল-মাখল হৈ আছিল। কিন্তু এই বিদ্যুৎ কেনেকৈ যোগান ধৰা হ'ব তাক লৈ ফাণ্ডামেণ্টেল ডিছএগ্ৰিমেণ্ট আৰু দুজন মহাৰথীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। এফালে আছিল DC বা ডাইৰেক্ট কাৰেণ্ট, যাৰ নেতৃত্ব দিছিল থমাছ এডিছনে, আৰু আনফালে আছিল AC বা আল্টাৰনেটিং কাৰেণ্ট, যাৰ গুৰি ধৰিছিল নিকোলা টেছলা আৰু তেওঁক পূৰ্ণ সমৰ্থন দিছিল সেই সময়ৰ ইণ্ডাষ্ট্ৰিয়েল পাৱাৰ হাউচ জৰ্জ ৱেষ্টিংহাউছে। এয়া কেৱল এটা টেকনিকেল ডিবেট নাছিল, এয়া আছিল আধিপত্যৰ বাবে এখন তীব্ৰ আৰু মৰণপণ যুঁজ। গতিকে বলক আমি ইতিহাসৰ পাত অলপ উলটিয়াই চাওঁ। DC বা ডাইৰেক্ট কাৰেণ্ট অতি সৰল। ইয়াত ইলেক্ট্ৰনবোৰ সদায় এটা নিৰ্দিষ্ট দিশত বৈ থাকে। এটা বেটাৰীৰ কথা ভাবক, পজিটিভৰ পৰা নেগেটিভলৈ। এডিছনৰ প্ৰাৰম্ভিক বৈদ্যুতিক ব্যৱস্থাত এই DC ব্যৱহাৰ কৰা হৈছিল। তেওঁ নিউয়ৰ্ক দৰে চহৰবোৰৰ কেন্দ্ৰস্থলত পাৱাৰ প্লেণ্ট নিৰ্মাণ কৰিছিল আৰু ইটোৰ পিছত সিটো অট্টালিকা পোহৰাই তুলিছিল। বহুত কামৰ বাবে DC কাৰেণ্ট অতি উত্তম আছিল, বিশেষকৈ সেই ইনকেন্ডিচেণ্ট লাইট বাল্ববোৰৰ বাবে, যাৰ জৰিয়তে এডিছন বিখ্যাত হৈ পৰিছিল। সৰু পৰিসৰত ইয়াক বুজি পোৱা আৰু কাৰ্যকৰী কৰাটো তুলনামূলকভাৱে সহজ আছিল। কিন্তু DC কাৰেণ্টৰ এটা মেজৰ লিমিটেশ্যন আছিল, সেয়া হ'ল ভল্টেজ। যদি আপুনি বহু দূৰলৈ DC কাৰেণ্ট প্ৰেৰণ কৰিব খুজিছিল, তেন্তে ৰেজিষ্টেন্সৰ বাবে আধা বাটত বহু বেছি পৰিমাণৰ শক্তি নষ্ট হৈছিল। ইয়াৰ অৰ্থ আছিল এডিছনৰ পাৱাৰ প্লেণ্টবোৰ গ্ৰাহকৰ ঘৰৰ একেবাৰে ওচৰত স্থাপন কৰিব লগা হৈছিল, যাৰ ফলত এটা ঠেক বা স্থানীয় নেটৱৰ্ক বা গ্ৰিড সৃষ্টি হৈছিল। এইখিনিতে এণ্ট্ৰি হ'ল AC বা আল্টাৰনেটিং কাৰেণ্টৰ। DCৰ বিপৰীতে AC কাৰেণ্টৰ ডাইৰেকশ্যন এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হৈ থাকে। নিকোলা টেছলা দৰে ব্ৰিলিয়েণ্ট মাইণ্ড আৱিষ্কাৰ আৰু পৰিশোধিত কৰা ACৰ আটাইতকৈ ডাঙৰ যাদু আছিল ইয়াৰ ভল্টেজ। ই সহজে সলনি কৰিব পৰা ক্ষমতা আছিল, যাৰ বাবে ট্ৰান্সফৰ্মাৰ নামৰ এটা সঁজুলি ব্যৱহাৰ কৰা হৈছিল। এয়া আছিল এটা গেম চেঞ্জাৰ। আপুনি পাৱাৰ প্লেণ্টত তুলনামূলকভাৱে কম ভল্টেজত AC কাৰেণ্ট জেনেৰেট কৰিব পাৰিছিল। তাৰ পিছত ইয়াক বহুত দূৰলৈ পঠিয়াবলৈ মেক্সিমাম ভল্টেজ বৃদ্ধি কৰিব পাৰিছিল আৰু শেষত ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰৰ বাবে ইয়াৰ ভল্টেজ পুনৰ মিনিমাইজ কৰিব পাৰিছিল। ইয়াৰ অৰ্থ আছিল যে পাৱাৰ প্লেণ্টবোৰ এতিয়া গ্ৰাহকৰ ঘৰৰ পৰা বহুত দূৰত নিৰ্মাণ কৰিব পৰা গ'ল। আনকি দূৰৰ জলপ্ৰপাতৰ দৰে প্ৰাকৃতিক উৎসসমূহ পৰাও শক্তি আহৰণ কৰা সম্ভৱ হৈ উঠিল। আৰু তাৰ পাছৰ পৰাই আৰম্ভ হ'ল ৱাৰ অফ কাৰেণ্টছ। এই যুদ্ধখন প্ৰকৃততে ভয়াৱহ হৈ পৰিল। চাৰিওফালে ACৰ জনপ্ৰিয়তা বাঢ়ি অহা দেখি থমাছ এডিছনৰ শংকিত হৈ পৰিল আৰু তেওঁ ACৰ বিৰুদ্ধে এক স্মিয়াৰ কেম্পিং আৰম্ভ কৰিলে। তেওঁ ৰাইজক কনভিন্স কৰাবলৈ চেষ্টা কৰিছিল যে AC কাৰেণ্ট প্ৰকৃততে বিপদজনক। তেওঁ পাব্লিকলি কুকুৰ, মেকুৰী, আনকি টপচি নামৰ চাৰ্কাছৰ এটা হাতীকো AC কাৰেণ্ট ব্যৱহাৰ কৰি হত্যা কৰিছিল, যাতে ই কিমান ডেঞ্জাৰাছ হ'ব পাৰে তাক প্ৰদৰ্শন কৰিব পৰা যায়। তেওঁৰ আশা আছিল যে মানুহে ইয়াক ৱেষ্টিংহাউছ কাৰেণ্ট বুলি অভিহিত কৰিব আৰু চিৰদিনৰ বাবে AC কাৰেণ্টক মৃত্যুৰ সৈতে সাঙুৰি দিব। আনহাতে ৱেষ্টিংহাউছে AC কাৰেণ্টৰ সুৰক্ষা আৰু দক্ষতা প্ৰমাণ কৰাতহে গুৰুত্ব দিছিল। তেওঁ 1893 চনত চিকাগোত ৱৰ্ল্ডছ কলম্বিয়ান এক্সপজিশ্যন নামৰ বিশ্ব মেলাখন AC কাৰেণ্টৰ শক্তিৰে পোহৰাই তুলিছিল। সেই চমক আলোকসজ্জাই লাখ লাখ মানুহক কেপটিভেট কৰিছিল আৰু ACৰ শ্ৰেষ্ঠতা বিশ্বৰ আগত দাঙি ধৰিছিল। সেই উজ্জ্বলতাই প্ৰমাণ কৰি দিছিল যে AC কাৰেণ্ট কেৱল ছেফে নহয়, AC কাৰেণ্ট ইলেক্ট্ৰিফিকেশ্যনৰ ফিউচাৰো আছিল। বহু দূৰলৈ ইলেক্ট্ৰিচিটি প্ৰেৰণ কৰাৰ ক্ষেত্ৰত AC কাৰেণ্ট সম্পূৰ্ণৰূপে সক্ষম হ'ল। ইয়াৰ লগতে ৱাৰ অফ কাৰেণ্টছ শেষ হ'ল আৰু AC কাৰেণ্ট বিজয়ী হিচাপে পৰিগণিত হ'ল। আজিৰ সময়ত গোটেই বিশ্বতে ইলেক্ট্ৰিচিটি উৎপাদন আৰু বিতৰণৰ বাবে AC কাৰেণ্টকেই গণ্য কৰা হয়।
আমাৰ ঘৰ দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চহৰসমূহ পোহৰাই ৰখা ইলেক্ট্ৰিচিটিৰ গ্ৰিডসমূহ প্ৰধানকৈ এচি গ্ৰিড। পিছে ডিচি কাৰেণ্ট কিন্তু সম্পূৰ্ণৰূপে হেৰাই যোৱা নাই। আমাৰ বহুতো মডাৰ্ণ গেজেটছ আজিও ডিচি কাৰেণ্টৰ সহায়ত চলে। আমাৰ মোবাইল ফোন, লেপটপৰ বেটাৰী, LED লাইট আৰু বহুতো ইলেক্ট্ৰনিক গেজেটছ সম্পূৰ্ণৰূপে ডিচি কাৰেণ্টৰ ওপৰত নিৰ্ভৰশীল। গতিকে যদিও আৰম্ভণিৰ সেই সময়ত এচি কাৰেণ্ট বিজয়ী হৈছিল, তথাপিও আমাৰ বৈদ্যুতিক জগতখনত ডিচি কাৰেণ্টে আজিও এক গুৰুত্বপূৰ্ণ আৰু ক্ৰমান্বয়ে বিকশিত ভূমিকা পালন কৰি আছে। যদি আপুনি বৈদ্যুতিক ইতিহাসৰ এই যাত্ৰা উপভোগ কৰিছে, তেন্তে এই ভিডিঅ'টো লাইক কৰিব। এনে ধৰণৰ আৰু অধিক কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।